জাতীয় নাৰী বাহিনীৰ দ্বাৰা আৰু এখন এজাহাৰ দিয়া হৈছে যাত এটা তৃতীয় নাম সংযোজিত কৰা হৈছে যে তেওঁলোকে লিখিছে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আৰু শেখৰ জ্যোতি গোস্বামী চাৰিজন ব্যক্তিৰ ওপৰত জাতীয় নাৰী বাহিনী যিটো মই যিমান দূৰ জানো কৃষক মুক্তিৰ এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন আজি নতুনকৈ আৰু দুজন ব্যক্তিৰ নাম সন্নিবিষ্ট কৰা হৈছে। যি নহওক আমি এই গোচৰটো CID লৈকে হস্তান্তৰ কৰিছোঁ। তাৰ লগত আজি মোৰ এইটো কথা দুখ লাগে, প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি। কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰোঁ যদি আপোনালোকে শুনিব খোজে। এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে, জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই। বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে, যেতিয়া পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে, তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে। কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই ক'ম, এই যিটো প্ৰাগ নিউজৰ কি নাম উৎপল বৰা, এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন FIR দিয়ে যে জুবিনক অপমান কৰা বুলি, এই মানুহজনৰ ওপৰত FIR হ'ব। কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক। কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল, কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই।